আজি আমি ডিপ্ৰেশ্যন অফ ফ্ৰিজিং পইণ্টৰ ওপৰত পঢ়িম। ইউ এটা সলিউশ্যনৰ কলিগেটিভ প্ৰপাৰ্টি হয়। ইয়াৰ আগৰ ক্লাছটোত তোমালোকে গম পাইছিলা যে যেতিয়া কোনোবা এটা লিকুইডত আমি নন ভলাটাইল সলিউট এটা এড কৰি দিওঁ তেতিয়া সেই সলিউশ্যনটোৰ বইলিং পইণ্টটো আগতকৈ ইনক্ৰিজ হৈ যায়, ৰাইট? এতিয়া এই সলিউশ্যনটোৰ ফ্ৰিজিং পইণ্টটো কিন্তু আগতকৈ কমহে হৈ যাব, ঠিক আছে? মানে পিয়ৰ লিকুইডটো যিমান ডিগ্ৰীত যিমান টেম্পাৰেচাৰত ফ্ৰিজ হ'ব সলিউশ্যনটো তাতকৈ কম টেম্পাৰেচাৰতে ফ্ৰিজ হৈ যাব। অ'কে, টেম্পাৰেচাৰটো আৰু অলপ বেছি কমালেহে সলিউশ্যনটো ফ্ৰিজ হ'ব। এই ডিক্ৰিজটোকে ডিপ্ৰেশ্যন অফ ফ্ৰিজিং পইণ্ট বুলি কোৱা হয়। আৰু ই এটা কলিগেটিভ প্ৰপাৰ্টি হয়, তাৰমানে ইও সলিউট কিমান এড কৰা হৈছে তাৰ ৰিলেটিভ নাম্বাৰৰ ওপৰতহে ডিপেণ্ড কৰিব, কিন্তু সলিউটৰ নেচাৰৰ ওপৰত ডিপেণ্ড নকৰে। অ'কে, এতিয়া ফ্ৰিজিং বুলি ক'লে আমি এনেকুৱা টাইপৰ এটা প্ৰচেছক বুজোঁ য'ত নেকি মলিকুলছবিলাক আগতে মানে মলিকুলছবিলাকৰ মাজত ডিষ্টেঞ্চটো বহুত বেছি থাকে যেতিয়া লিকুইড ষ্টেটত থাকে, কিন্তু ফ্ৰিজ হৈ যোৱাৰ পিছত সেই মলিকুলছবিলাক ওচৰ চাপি আহে আৰু ইহঁতি সলিড ফৰ্ম কৰে। অ'কে, এই লিকুইডৰ পৰা সলিডলৈ যোৱাটোকে ফ্ৰিজিং হোৱা বুলি কয়। আৰু ইয়াত ইণ্টাৰমলিকুলাৰ ডিষ্টেঞ্চটো বহুত ডিক্ৰিজ হৈ যায় আৰু ইণ্টাৰমলিকুলাৰ এট্ৰেক্টিভ ফ'ৰ্চটো ষ্ট্ৰং হৈ যায়, ঠিক আছে? এতিয়া এই লিকুইডটোত যদি এটা নন ভলাটাইল সলিউট এড কৰি দিয়া হয় তেতিয়া মলিকুলছবিলাকৰ মাজে মাজে সেই সলিউটটোৰ পাৰ্টিকলছ আহি যাব, ৰাইট? গতিকে ইহঁতৰ সেই এট্ৰেকশ্যনটোক অকণমান বাধা দিব। এই নন ভলাটাইল সলিউটৰ মলিকুলছবিলাক যিহেতু লিকুইডৰ মলিকুলৰ মাজে মাজে আহি গৈছে, গতিকে ভালকৈ এট্ৰেকশ্যনটো হ'ব নোৱাৰিব আৰু সেইকাৰণে প্ৰচেছটো অলপ ডিফিকাল্ট হ'ব আৰু টেম্পাৰেচাৰটো আগতকৈ আৰু বেছি কমালেহে এই সলিডটো ফৰ্ম কৰিব পাৰিব। সেয়ে এই সলিউশ্যনটোৰ ফ্ৰিজিং পইণ্টটো পিয়ৰ লিকুইডৰ ফ্ৰিজিং পইণ্টতকৈ কম হ'ব, ঠিক আছে? আৰু সেই কম হোৱাটোকে ডিপ্ৰেশ্যন অফ ফ্ৰিজিং পইণ্ট বুলি কোৱা হয়। এতিয়া ভেপাৰ প্ৰেছাৰ ভাৰ্চাছ টেম্পাৰেচাৰ প্লটটোৰ পৰাও আমি এইটো বস্তুটো বুজিব পাৰোঁ যে কিয় এটা সলিউশ্যনৰ ফ্ৰিজিং পইণ্টটো পিয়ৰ সলভেণ্টতকৈ কম হৈ যায়। এতিয়া ফ্ৰিজিং পইণ্ট বুলি ক'লে আমি কি বুজোঁ? যিটো টেম্পাৰেচাৰত সলিডৰ ভেপাৰ প্ৰেছাৰ লিকুইডৰ ভেপাৰ প্ৰেছাৰৰ সমান হ'ব, সেই টেম্পাৰেচাৰটোকে কি বুলি ক'ম আমি? ফ্ৰিজিং পইণ্ট বুলি ক'ম, ঠিক আছে? ফ্ৰিজিং পইণ্টটোত সলিড আৰু লিকুইড এই দুয়োটা ষ্টেটেই প্ৰেজেণ্ট থাকে আৰু দুয়োটা ইকুইলিব্ৰিয়াম ষ্টেটত থাকে। অ'কে, দুয়োটা সলিড আৰু লিকুইড ইকুইলিব্ৰিয়াম ষ্টেটত থাকিব আৰু সেই পইণ্টটোৱে হৈছে ফ্ৰিজিং পইণ্ট। আৰু সেই পাৰ্টিকুলাৰ টেম্পাৰেচাৰটোত সলিডৰ ভেপাৰ প্ৰেছাৰটো লিকুইডৰ ভেপাৰ প্ৰেছাৰৰ লগত সমান হৈ যায়। লিকুইডৰ ভেপাৰ প্ৰেছাৰ সলিডতকৈ বেছি থাকে আৰু যেতিয়া টেম্পাৰেচাৰটো কমোৱা হয় সেই লিকুইডৰ ভেপাৰ প্ৰেছাৰটো কমি আহি এটা টাইমত গৈ সলিডৰ ভেপাৰ প্ৰেছাৰৰ লগত সমান হৈ যায় আৰু যিটো টেম্পাৰেচাৰত এইটো হ'ব, এই কণ্ডিশ্যনটো ছেটিছফাই হ'ব, সেই টেম্পাৰেচাৰটোকে আমি ফ্ৰিজিং পইণ্ট বুলি কওঁ লিকুইডটোৰ কাৰণে, ঠিক আছে? এতিয়া ইয়াত চোৱা, ইয়াত মই যিটো কাৰ্ভ ড্ৰ কৰি থৈছোঁ এইটো ভেপাৰ প্ৰেছাৰৰ কাৰ্ভ হয় আৰু এইটো সলিডৰ কাৰণে হয়। এইটো হৈছে ভেপাৰ প্ৰেছাৰ ফৰ সলিড। এতিয়া লিকুইডৰ ভেপাৰ প্ৰেছাৰটো ইয়াতকৈ বেছি হ'ব। ছাপ'জ কোনোবা এটা টেম্পাৰেচাৰত লিকুইডৰ পিয়ৰ লিকুইডটো পিয়ৰ সলভেণ্টটো য'ত নেকি কোনো ধৰণৰ সলিউট এড হৈ থকা নাই, সেই লিকুইডটোৰ ভেপাৰ প্ৰেছাৰ ইমান আছিল, ইয়াতকৈ ওপৰতে থাকিব অবভিয়াছলি, আৰু টেম্পাৰেচাৰটো ডিক্ৰিজ কৰি দিয়াৰ লগে লগে ইয়াৰ ভেপাৰ প্ৰেছাৰটো কমি কমি আহি থাকিব, কমি কমি গৈ এটা টেম্পাৰেচাৰত গৈ এই সলিডৰ ভেপাৰ প্ৰেছাৰৰ লগত ইকুৱেল হৈ যাব, ঠিক আছে? ইয়াৰ যিটো টেম্পাৰেচাৰ আছে, যিটো টেম্পাৰেচাৰত এইটো হৈছে, সেই টেম্পাৰেচাৰটোকে আমি ক'ম সেই লিকুইডটোৰ পিয়ৰ লিকুইডটোৰ ফ্ৰিজিং পইণ্ট। অ'কে, TF ওপৰত নট এটা দিয়া মানে বুজিবা যে পিয়ৰ লিকুইড, পিয়ৰ সলভেণ্টৰ কথা কোৱা হৈছে। এই টেম্পাৰেচাৰটোত লিকুইডৰ
লিকুইডৰ ভেপৰ প্ৰেছাৰ সলিডৰ ভেপৰ প্ৰেছাৰৰ লগত সমান হৈ গৈছে তাৰ মানে লিকুইড আৰু সলিড দুইটাই ফেজ আছে ইয়াত ইকুইলিব্ৰিয়াম ষ্টেটত আৰু এই টেম্পাৰেচাৰটো কম আমি লিকুইডটোৰ ফ্ৰিজিং পইণ্ট পিওৰ সলভেন্টৰ ফ্ৰিজিং পইণ্ট কিন্তু সলিউশন এটাৰ মানে লিকুইডটোত যেতিয়া এটা নন ভলাটাইল সলিউট এড কৰি দিয়া হ'ব তেতিয়া সেই সলিউশনটোৰ ভেপৰ প্ৰেছাৰটো লিকুইডতকৈ কম হয় এইটো প্ৰথমতেই পঢ়াই থোৱা হ'ল যে নন ভলাটাইল সলিউট এড কৰাৰ পিছত এটা লিকুইডৰ ভেপৰ প্ৰেছাৰটো কিন্তু ডিক্ৰিজ হৈ যায় ওকে গতিকে সলিউশনটোৰ ভেপৰ প্ৰেছাৰটোৰ লেভেলটো তলত থাকিব আৰু ইয়াৰো যেতিয়া টেম্পাৰেচাৰ কমোৱা হ'ব তেতিয়া তাৰ ভেপৰ প্ৰেছাৰটো কমি কমি আহি থাকিব আৰু গৈ আল্টিমেটলি কোনোবা এটা পাৰ্টিকুলাৰ টেম্পাৰেচাৰত গৈ সলিডৰ ভেপৰ প্ৰেছাৰৰ লগত সমান হৈ যাব ঠিক আছে এতিয়া দেখিছা ইয়াত গৈ পেলাই এই সলিডৰ ভেপৰ প্ৰেছাৰৰ লগত সমান হৈ গ'ল এইটো মই সলিউশনৰ কাৰণে ড্ৰ কৰিছোঁ ভেপৰ প্ৰেছাৰ কাৰ্ভটো আৰু ইয়াৰ কৰেস্পন্ডিং টেম্পাৰেচাৰটোক আমি সলিউশনৰ ফ্ৰিজিং পইণ্ট বুলি ক'ম TF so you can see that TF is less than TF not সলিউশনৰ কাৰণে ফ্ৰিজিং পইণ্টটো আমি কম পাইছোঁ আৰু ইয়াৰ যিটো ডিফাৰেন্স আছে ডিফাৰেন্স বিটুইন TF not and TF that is called ডিপ্ৰেশ্যন ইন ফ্ৰিজিং পইণ্ট মানে ডিপ্ৰেশ্যন ইন ফ্ৰিজিং পইণ্ট বুলি ক'লে আমি বুজিম পিওৰ সলভেন্টৰ ফ্ৰিজিং পইণ্ট আৰু সলিউশনৰ ফ্ৰিজিং পইণ্টৰ মাজৰ ডিফাৰেন্সটো আৰু এই ডিফাৰেন্সটো সলিউটৰ এমাউণ্টৰ ওপৰত ডিপেণ্ড কৰে সলিউট কিমান এড কৰা হৈছে যিমান বেছিকৈ সলিউট এড কৰা হ'ব এই ডিক্ৰিজটো সিমানেই বাঢ়ি যাব ওকে সলিউটটো লাগিলে যিয়ে হওক তাৰ নেচাৰৰ ওপৰত ডিপেণ্ড নকৰে কিয়কি ই হৈছে এটা কলিগেটিভ প্ৰপাৰ্টি আৰু ই মলেলিটিৰ লগত ৰিলেটেড হয় ডেল্টা TF depression in freezing point is found to be proportional to molality of the solution solutioner solutor concentration to যেতিয়া molality express কৰা হ'ব সেই molality ওপৰত এই TF টো delta TF টো dependent হয় proportional হয় আৰু আগৰ নিচিনাকৈ যেতিয়া আমি ইকুৱেল সাইনটো দিওঁ ইয়াত এটা কনস্ট্যান্ট আহে এই কনস্ট্যান্টটো কোৱা হয় মোলেল ডিপ্ৰেশ্যন কনস্ট্যান্ট তোমালোকে যদি মোলেল এলিভেশন কনস্ট্যান্টটো বুজি পাইছিলা ইয়াৰ আগৰ ক্লাছটোত KB বুলি এটা বস্তু পাইছিলো আমি হেতু যদি বুজি পাইছা এটো একেবাৰে ইজিয়ে হ'ব এটো সেম টাইপৰে হয় কনস্ট্যান্টটো তাৰ মানে কোনোবা এটা সলিউশনৰ কাৰণে মোলেলিটিটো যদি 1 হয় তেতিয়া সেই সলিউশনৰ ফ্ৰিজিং পইণ্টটো যিমান ডিক্ৰিজ হ'ব তাৰ কোৱান্টিটিটোকে সেই ডেল্টা TF টোকে আমি সেই লিকুইডটোৰ কাৰণে KF বুলি ক'ম ওকে ই এটা কনস্ট্যান্ট হয় এটা পাৰ্টিকুলাৰ টেম্পাৰেচাৰত ইয়াৰ ভ্যালুটো ফিক্স থাকে আৰু এটা সলভেন্টৰ কাৰণে এটা KF ভ্যালু থাকিব আৰু তাক আমি কেনেকৈ ডিফাইন কৰিম যদি সলিউশনটোৰ মোলেলিটি 1 হয় মোলেলিটি 1 হোৱা মানে কি বুজিবা যে 1 kg সলভেন্টত 1 মোল নন ভলাটাইল সলিউট এটা এড কৰি থোৱা হৈছে এতিয়া এই সলিউশনটোৰ ফ্ৰিজিং পইণ্টটো আগতকে যিমান ডিক্ৰিজ হৈ যাব সেই ভ্যালুটোকে সেই সলভেন্টৰ কাৰণে আমি KF বুলি ক'ম ঠিক আছে আৰু ইয়াক আমি এনেকেও লিখিব পাৰো KF ইনটু মোলেলিটিৰ এক্সপ্ৰেছনটো কেনেকৈ আমি পাইছিলো বুজাই থোৱা হৈছে আগৰ ক্লাছটোত গতিকে ইয়াত W2 মানে মাছ অফ সলিউট ইনটু 1000 এটা আছিল আগৰ ভিডিওটো চাই লবা হেতু চালে বুজি পাই যাবা কেনেকৈ মই এটো লিখিছো তাৰ পিছত তলত মোলাৰ মাছ ইনটু mass of solvent okay W2 is the mass of solute and W1 is mass of solvent in gram হলে ওপৰত 1000 থাকিব যদি কেজিতে থাকে তেতিয়া 1000 টো দিবলে কোনো দৰকাৰ নাই আৰু M2 হৈছে molar mass of the solute একেটা বস্তু যদি আমি জানো এটা সলভেন্টৰ কাৰণে এটো ফিক্স থাকিবই হেতু দিয়াই থাকিব আৰু এইবিলাক যদি আমি জানো W2 কিমান W1 কিমান আৰু কিমান ডিক্ৰিজ হৈ আছে হেতু যদি গম পাও তেতিয়া আমি সলিউটৰ যদি আমাৰ কাৰণে আননোন হয় হে সলিউটৰ মোলাৰ মাস আমি ডিটাৰমাইন কৰিব পাৰিম ঠিক আছে এটা এক্সাম্পল এটা ইয়াতে চাই লওঁ কোৱেশ্চন এটা suppose 34.2 gram
of a solute is added to 500 ml of water, and the solution freezes at minus 0.374 degree Celsius. Okay, and the K value for water is given 1.87. Then what is the molar mass of the solute? ইয়াত গুটেইবিলাক ডাটা দিয়া হৈছে কৈছে যে 500 ml ওয়াটাৰত যদি ইমান গ্ৰাম 34.2 গ্ৰাম সলিউট এটা এড কৰি দিয়া হয় আৰু সেই সলিউশনটো যদি ইমান ডিগ্ৰীত ফ্ৰিজ হয় এটো হৈছে সলিউশনটোৰ ফ্ৰিজিং পইণ্ট আৰু কেফ ভ্যালুটো দিয়া আছে তেতিয়া সলিডটো যেটো এড কৰা হৈছিল সেই সলিউটটোৰ মোলাৰ মাস কিমান হ'ব কিমান আছিল তাৰ কাৰণে আমি ফৰ্মুলাটো এপ্লাই কৰিলে হ'ব ডেল্টা TF ইকুৱেল টু দিস এই ফৰ্মুলাটোৰ পৰা আমি উলিয়াই দিব পাৰিম সো কেএফ ভ্যালুটো দিয়া আছে 1.87 ওয়াটাৰৰ কাৰণে M2 টো উলিয়াবলৈ কৈছে W2 দিয়া আছে সলিউটৰ মাস 34.2 গ্ৰাম আৰু কি লাগিব আমাক W1 টো লাগিব আৰু ডেল্টা TF ৰ ভ্যালুটো লাগিব এটা প্ৰথমতে ডেল্টা TF টো কিমান হয় চাই লওঁ Delta TF মানে হৈছে solventor freezing point minus solutioner freezing point. The solvent কোন হয় water. Water freezing point কিমান 0 degree Celsius আৰু এটো হৈছে solutioner freezing point. গতিকে আমি 0 ৰ পৰা এটো মাইনাস কৰিব লাগিব 0 মাইনাস ইমান কৰিলে আমি কিমান পাম এটো ভ্যালুৱে পাম পজিটিভত পাম খালি 0.374 okay so this is the depression in freezing point আৰু আমাক লাগিব এতিয়া W1 ৰ ভ্যালুটো পাবলে হলে আমি ইয়াত চাব লাগিব কিমান amount দিয়া আছে water ইয়াত ml দিয়া আছে মিলিলিটাৰ দিয়া আছে কিন্তু আমাক গ্ৰামত লাগে ভলিউম তো আমি জানিছো মাস তো লাগে ভলিউম মাসৰ ৰিলেশন এটা আছে ডেন্সিটিৰ লগত ৰিলেটেড হয় আৰু ওয়াটাৰৰ ডেন্সিটি যদি কোৱেশ্চনত দিয়া নাথাকে তেতিয়া হলে তোমালকে ধৰি লবা 1 গ্ৰাম per ml this is the density of water okay এটো ইনি তোমালকে এজিউম কৰি লব পাৰা যদিও এটো একুৰেট নহয় তাৰ মানে 1 ml ত 1 গ্ৰাম থাকে তেন্তে 500 ml ত কিমান থাকিব 500 গ্ৰামে থাকিব ঠিক আছে সো আমি W1 ৰ ভ্যালুটো লম 500 গ্ৰাম ওকে এতিয়া এটো ফৰ্মুলা মতে কিমান আহিব 0.374 is equal to kf kf value is given 1.87 W2 কিমান দিয়া আছে সলিউটৰ মাস 34.2 1000 এটা আছে যেটো আমি গ্ৰামত লিখিম সলভেন্টৰ মাসটো M2 ৰ ভ্যালু উলিয়াব লাগে আৰু W1 টো আমি ইয়াৰ পৰা গম পাইছো ভলিউম টো 500 ml দিয়া আছে আৰু আমি ডেন্সিটি টো জানো যে ওয়াটাৰৰ 1 গ্ৰাম per ml হয় গতিকে মাসও একেই হ'ব 500 so M2 molar mass of the solute is equal to 1.87 into 34.2 into 1000.374 into 500 এটো তোমালকে নিজে কৰি চাবা এটো সলভ কৰিলে 342 ইমান পাবা তাৰ মানে সলিডটোৰ মোলাৰ মাস হ'ব 342 ঠিক আছে এনেকে যদি গুটেই বিলাক ডাটা থাকে তেতিয়া তোমালকে মোলাৰ মাস উলিয়াব পাৰিবা বা কেতিয়াবা মোলাৰ মাসটো দিয়া থাকিব আৰু এই মাস বিলাকো দিয়া থাকিব কেএফ ভ্যালুটো প্রভাইড কৰা হ'ব তেতিয়া তোমালকক ক'ব যে ফ্ৰিজিং পইণ্ট কিমান ডিক্ৰিজ হ'ল হেতু উলিওৱা তেতিয়া এটো ফৰ্মুলা ইউজ কৰিলে হ'ব ওকে